আসসালামু আলাইকুম নমস্কার মোর নাম হাবিল উদ্দিন নিরক্ষর কবি ঘর মোর গুনিয়ালগুৰি জিলা বৰপেটা অসম। আজি অসমৰ যিবিলাক মাইনৰিটি মুছলমান মানুহ সকলোকে ভৰিত ধৰি মই ৰিকুৱেষ্ট কৰি আছো যে মই এজন সাধাৰণ নিৰক্ষৰ কবি হিচাপে আপোনালোকৰ জ্ঞাতাৰ্থে কিছু কথা আজি ক'বলৈ বিচাৰিছো। কথাটো এনেকুৱা যে হেদিনা গুৱাহাটীত আমি দেখিলো এটা নাগৰিক মঞ্চৰ দ্বাৰাই এটা মিটিং কৰা হৈছে। সেই মিটিংটো ডক্টৰ হিৰেণ গোহাঁই ছাৰৰ আৰু অজিত ভূঞা আৰু গৌৰৱ গগৈ, লুইনজ্যোতি গগৈ আৰু উখিল গগৈ চাহাবে তিনি গগৈ মিলি অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত তেখেতসকলে জোটবন্ধন হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেখেতসকলে ২৬ত নিৰ্বাচন খেলিব। এতিয়া মই নিৰক্ষৰ কবি হাবিল উদ্দিন তেখেতসকলক প্ৰশ্ন কৰিব বিচাৰিছো যে অসমৰ যিবিলাক দল সংগঠন আছে সকলোকে এক লগত ল'ব লাগিছিলে। তাতে দেখিবলৈ পাইছো AIEDF দল বদৰুদ্দিন আজমল সাহেবক তাতে দাওয়াত কৰা হোৱা নাই আৰু আমছু এটা সংগঠন মুছলমান মানুহৰ সেই আমছু সংগঠনৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী কোনো মানুহক তেখেতসকলে দাওয়াত কৰা নাই। সেইকাৰণে মই নিৰক্ষৰ কবি হাবিল উদ্দিন কৈ আছো যে অসমৰ যিমান দল সংগঠন আছিলে মুছলমান মানুহৰ কোনো ধৰণৰ এটা দল সংগঠনক তেখেতসকলে আমন্ত্ৰণ কৰা হোৱা নাই। এই ক্ষেত্ৰত বুজা যায় যে এইবিলাক মানুহে আমাৰ মাইনৰিটি মানুহক একমাত্ৰ ভোট বেংকৰ কাৰণে তেখেতসকলে ব্যৱহাৰ কৰিব বিচাৰিছে। আমি দেখিছো মঞ্চৰ সন্মুখত যিমান মানুহ আছিলে গোটেইকেইটা মানুহ মাইনৰিটি মুছলমান মানুহ বেছি অংশ আছিলে। আপোনালোকে কি ভাবিছে নেকি যে মাইনৰিটি মুছলমান মানুহ আপোনালোকে যি ক'ব তাকেই শুনিব আৰু ফুটবলৰ নিচিনা ব্যৱহাৰ কৰিব সেই তাকেই শুনিব? ৭০ বছৰ ধৰি ভাৰত স্বাধীন হৈছে। এই ৭০ বছৰ ভাৰত স্বাধীন হোৱাৰ মাজত মাইনৰিটি মুছলমান মানুহক আপোনালোকে ব্যৱহাৰ কৰি আহিছে। আজি সেই মিটিঙৰ মঞ্চৰ দ্বাৰাই মই নিৰক্ষৰ কবি হাবিল উদ্দিনক উপলব্ধি কৰিব পাৰিছো যে এই মাইনৰিটি মুছলমান মানুহ আপোনালোকৰ ওচৰত গোলাম হৈছে নেকি? মই নিৰক্ষৰ কবি হাবিল উদ্দিন প্ৰশ্ন কৰিছো। আপোনালোকৰ সন্মুখত গোলাম হোৱা নাই, কাৰণ আপোনালোকে বিজেপিৰ বিপক্ষে যেতিয়া মাত মাতিব মাৰ বান্ধি থিয় হৈ মাত মাতাৰ কাৰণে এটা মাইনৰিটি মুছলমান মানুহৰ দল সংগঠন আপোনালোকে মাত মাতা নাই। আপোনালোকৰ ওচৰত মাইনৰিটি মুছলমান মানুহ বিক্ৰী হৈ গৈছে নেকি? মই নিৰক্ষৰ কবি হাবিল উদ্দিন আজি প্ৰশ্ন কৰিছো যে আপোনালোকৰ ওচৰত বিক্ৰী হৈ গৈছে। আপোনালোকে এইটো ভাবিছে নেকি? আমি আমাৰ যিমান দল সংগঠন আছে সকলোকে কৈ আছো এই গাদ্দাৰ কংগ্ৰেছক আপোনালোকে চিনাকি কৰক। আজি যে উচ্ছেদ হৈ আছে অসমৰ বিভিন্ন ঠাইত যে উচ্ছেদ হৈ আছে সেই সকললৈ কিন্তু এই বুদ্ধিজীৱীসকলে মাত মাতা নাই। এই বুদ্ধিজীৱীসকলে মাত মাতা নাই। কেনেদৰে গৌৰৱ গগৈকে বিজয় কৰা যায় সেইটোলৈ মাত মাতি আছে। আপোনালোকে ধেমালি ভাবিছে যে মাইনৰিটি মুছলমান মানুহ আপোনালোকে যি ক'ব তাকেই শুনিব? এইটো গোলাম হৈ আৰু থকা নাই। আমি মাইনৰিটিৰ যিবিলাক কিছুমান দালাল নেতা কেইজন আছে সেই সকলক ক'ব বিচাৰিছো এতিয়া আপোনালোকৰ সজাগ হ'ব লগা হ'ল, সজাগ হ'ব লগা হ'ল। এই মাইনৰিটিৰ যিবিলাক দালাল লিডাৰ কংগ্ৰেছৰ আছে সেইবিলাকতে চিনাক্ত কৰক। আজি দেখিবলৈ পাইছো সেই ২২ত যিবিলাক মানুহ আছে গোটেইকেইটা মানুহ অসমীয়া মানুহ, তাতে এজনো মাইনৰিটি মুছলমান মানুহ নাই। কিয় মাইনৰিটি মুছলমান মানুহৰ অসম তথা ভাৰতবৰ্ষত কণ্ট্ৰিবিউশ্যন নাই নেকি? মই নিৰক্ষৰ কবি হাবিল উদ্দিনে প্ৰশ্ন কৰিছো। আৰু এতিয়া এই যে অসমৰ বিভিন্ন ঠাইত যে উচ্ছেদ হৈ আছে এইবিলাক বুদ্ধিজীৱী ততে ক'ত গৈছে? এতিয়া মোৰ প্ৰশ্ন, এইবিলাক বুদ্ধিজীৱী ক'ত? তেখেতসকলে এতিয়া ক'ত গৈছে? আৰু দুপৰী লোকসভাৰ সাংসদে ভাবিছে যে এইভাবে উচ্ছেদ কৰক আৰু সন্মুখত কংগ্ৰেছে মাইনৰিটি মানুহক ভোট দিব। কিয়?
আপোনালোকে মাইনৰিটি মানুহক আপোনালোকে বুৰ্বক পাইছে নেকি? বুৰ্বক পাইছে নেকি যে ফুটবলৰ নিচিনা ইফালে এটা লাত মাৰি দিব, সিফালে যাব, ইফালে এটা লাত মাৰি দিব, সিফালে যাব। আপোনালোকে 15 বছৰ তৰুণ গগৈ চাহাবৰ শাসনকালৰ ভিতৰত এই মাইনৰিটি মানুহক কিয় মাটিৰ পাট্টা দিয়া হোৱা নাছিলে? আজি যদি তেখেতসকলক আধা বিঘা 1 পোৱা কৰি মাটি যদি দিলেহেঁতেন, আজি এই সকল মাইনৰিটি মুছলমান মানুহ অসমত ইমান দুৰ্ঘটনাত নহলহেঁতেন। আজি ছেলে সন্তান সৰু সৰু কণমানি ল'ৰা ছোৱালী লৈ তেখেতসকলে তিৰফালৰ তলত আজি জীৱন যাপন কৰি আছে। কোনেও তাক সেই সকল মানুহৰ খবৰ ল'বলৈ যোৱা নাই। এই সকল বুদ্ধিজীৱী ক'ত আছিলে? মই হিৰণ গোহাঁই ছাৰক মই প্ৰশ্ন কৰিব বিচাৰিছো যে এই অসমৰ মাইনৰিটি মুছলমান মানুহৰ কণ্ট্ৰিবিউশ্যন আছে নে নাই? আপুনি যে নাগৰিক মঞ্চ পাতিলে তাতে কেইজন মুছলমান লিডাৰ মাতিছে? মই নিৰক্ষৰ কবি হাবিলুদ্দিন আপোনাক প্ৰশ্ন কৰিছো, কেইজন মাতিছে? লয়নজ্যোতি গগৈ, আপুনি ভাবিছে 3 গগৈ মিলি আপোনালোকে অসমত মুখ্যমন্ত্ৰী হ'ব? আপোনালোকে কল্পনা কেনেকৈ কৰিলে? এজন বিধায়ক এতিয়ালৈকে হ'ব পৰা নাই। অখিল গগৈ ৰাইজৰ দলত মাত্ৰ এজন বিধায়ক আৰু কংগ্ৰেছৰ 15 জন বিধায়ক, অথচ ইডিএফৰ ইডিএফ দলৰ বদৰুদ্দিন আজমল চাহাবৰ 18 জন বিধায়ক হোৱা সত্ত্বেও 3 জন MP সেই সকল দলত আছিলে আৰু সেই সকল দলক আপোনালোকে ইনভাইট কৰা নাই। ইয়াৰ দ্বাৰাই বুজিব পোৱা গৈছে যে সকলো অসমীয়া মানুহ আপোনালোকে একজোট হৈছে আৰু বিজেপিক আপোনালোকে সহায় কৰি আছে, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই অসমত এনেধৰণে উচ্ছেদ চলাইছে।